নমস্কাৰ এভৰিৱান, মই আপোনালোকৰ মাজত সীমান্ত। আমাৰ গাঁৱৰে হাগুৰি নামৰ এঠাইত তাৰমানে ৰাস্তা এডাল ছিঙাইছে। মই জনামতে বলকচোন বাৰু গৈ দেখোঁ কেনেকুৱা পৰিস্থিতি হৈছে, তাত যাওঁ। মই বৰ্তমান আছোঁ আমাৰ হাগুৰিত উপস্থিত, আৰু মোৰ ইয়াৰ পিছফালে আপোনালোকে দেখিছে এই ৰাস্তাটো আমাৰ পাতিলাদহা নেশ্যনেল হাইৱেটো পানমাৰি মাৰ্কেট যোৱা ৰাস্তাটো কানেক্টেড হয়। আৰু আজি এই ৰাস্তাটো বাৰিষাত এই সংযোগ বিচ্ছিন্ন হৈ গৈছে। আৰু এই আমাৰ এই ব্ৰিজখন এবাৰ আগতেও বনাইছিল, যে এইখন আগতে বনাওঁতেও মানে কি কামটো বাৰিষা ছিজনতহে আৰম্ভ কৰিছিল। গতিকে আৰু সেই কামটো এইবাৰো এই একেই দৃশ্য, যে এই বাৰিষা ছিজনতহে কামটো আৰম্ভ কৰিছে। তাৰমানে ঠাণ্ডা ছিজনত তেওঁলোকে শুই থাকে, আৰু বৰ্তমান মানে কি বাৰিষা ছিজন আহিছে, গতিকে কামটো আৰম্ভ কৰিছে। তেওঁলোকৰ কামটো হ'ল এনেকুৱা যে আজিৰ এই ঠিকাদাৰৰ গাফিলতিৰ বাবে আজি এইখিনি দৃশ্য দেখিবলৈ পোৱা গৈছে। আপোনালোকে কি ক'ব এই ভিডিঅ'ৰ ওপৰত বা এই দৃশ্যৰ ওপৰত কমেণ্ট কৰি নিশ্চয় জনাব আমাক। আৰু এই ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰক আমাৰ বঙাইগাঁও DM তক বা MLA তক পहुঁচ যায়। মই এয়াই কামনা কৰিছোঁ। ধন্যবাদ। এটা ছটা চাই আপডেট দিলোঁ আপোনালোকক। কেনেকুৱা পালে আৰু ভাল পালে জনাব। লাইক শ্বেয়াৰ ভিডিঅ'টো কমেণ্ট কৰিব আপোনালোকে জনাব। ধন্যবাদ।